আমি সকলোৱে জানো যে ডায়েবেটিছ ৰোগীয়ে কাৰ্বহাইড্ৰেট থকা খাদ্য কমকৈ গ্ৰহণ কৰিব লাগে, কাৰণ কাৰ্বহাইড্ৰেটযুক্ত খাদ্যই তেজত চুগাৰৰ মাত্ৰাটো অতি কম সময়ৰ ভিতৰতে বঢ়াই কৰে। কিন্তু আমি জনা উচিত যে সকলোবোৰ কাৰ্বহাইড্ৰেট একে নহয়। কিছুমান কাৰ্বহাইড্ৰেট তুলনামূলকভাৱে অধিক নিৰাপদ। তেনেবোৰ খাদ্যই কমকৈ চুগাৰ স্পাইক কৰে। কিন্তু তাৰ আগত আমি জানিব লাগিব কাৰ্বহাইড্ৰেট আচলতে কি। আমি গ্ৰহণ কৰা খাদ্যবস্তুসমূহক থুলমূলকৈ 6টা ভাগত ভগাব পাৰি। সেয়া হৈছে কাৰ্বহাইড্ৰেট, প্ৰটিন, ফেটছ, ভিটামিনছ, মিনাৰেলছ আৰু ৱাটাৰ। তাৰ ভিতৰত কাৰ্বহাইড্ৰেটৰ মূল কামটো হৈছে শক্তিৰ যোগান ধৰা। এই কাৰ্বহাইড্ৰেট প্ৰধানকৈ 3 প্ৰকাৰৰ: চুগাৰ, ষ্টাৰ্চ আৰু ফাইবাৰ। চুগাৰক আমি মনোচেকাৰাইড আৰু ডাইচেকাৰাইডত ভাগ কৰিব পাৰোঁ। এনেবোৰ খাদ্য খোৱাৰ লগে লগে তেজত মিহলি হৈ যায় আৰু অতি কম সময়ৰ ভিতৰতে ব্লাড চুগাৰ স্পাইক কৰে, অৰ্থাৎ ব্লাড চুগাৰটো বঢ়াই তোলে। দ্বিতীয়টো কাৰ্বহাইড্ৰেট হৈছে ষ্টাৰ্চ, যাক আমি কমপ্লেক্স কাৰ্বহাইড্ৰেট বুলি জানো। ষ্টাৰ্চ হৈছে গ্লুক'জৰ লং চেইন, যাৰ বাবে এনেবোৰ কাৰ্বহাইড্ৰেটক পলিচেকাৰাইড বুলি আমি জানো। এনেবোৰ খাদ্য খোৱাৰ পিছতে মুখৰ লেলাৱতি আৰু পেংক্ৰিয়াছৰ পৰা নিঃসৰিত হোৱা কিছুমান এনজাইম যেনেকৈ এমাইলেজ আদিয়ে লগে লগে পাচন আৰম্ভ কৰে আৰু কিছু সময়ৰ পিছতে গ্লুক'জলৈ কনভাৰ্ট হয়। তেনেবোৰ খাদ্যৰ উৎকৃষ্ট উদাহৰণ হ'ল ভাত, ৰুটি, ব্ৰেড, আলু। আনহাতে তৃতীয়বিধ কাৰ্বহাইড্ৰেট হ'ল ফাইবাৰ, যাক আমি আহ বুলি কওঁ। এইটো হৈছে কাৰ্বহাইড্ৰেটৰ এনে এক ৰূপ যাক আমাৰ পাচন তন্ত্ৰত সহজে হজম কৰিব নোৱাৰে। কিন্তু এই ফাইবাৰে আমাৰ দেহৰ লাগতিয়াল অনুজীৱ বা গাত মাইক্ৰ অৰ্গেনিজম বিলাকৰ খাদ্য যোগান ধৰে আৰু আমাৰ পাচন তন্ত্ৰক সুন্দৰ কৰি ৰাখে। কিন্তু আমি যেতিয়া অত্যাধিক পৰিমাণে ৰিফাইন ষ্টাৰ্চেছ আৰু চেনিযুক্ত কাৰ্বহাইড্ৰেট খাই থাকো, তেতিয়া তেজত ধাৰাবাহিকভাৱে গ্লুক'জৰ পৰিমাণটো বৃদ্ধি পায় আৰু তেজত যেতিয়া চুগাৰৰ পৰিমাণটো বাঢ়ে, তাক কমাবলৈ পেংক্ৰিয়াছে দিন ৰাতি একাকাৰ কৰি ইনচুলিন হৰমন নিঃসৰণ কৰিবলগীয়া হয়। কিন্তু দীৰ্ঘদিন ধৰি বহু উচ্চ মাত্ৰাত ইনচুলিন নিঃসৰণ কৰি থাকিলে শৰীৰত ইনচুলিন ৰেজিষ্টেন্স নামৰ এক মাৰাত্মক সমস্যাই দেখা দিয়ে। এই অৱস্থাত ইনচুলিনৰ সংবেদনশীলতা কমি যায়। এই যে অকমান আগত মেনশ্যন কৰিলো ইনচুলিন ৰেজিষ্টেন্স, সেই ইনচুলিন ৰেজিষ্টেন্স হলে আমাৰ শৰীৰত কি হয় জানেনে? আমাৰ শৰীৰৰ ওজনটো অস্বাভাৱিকভাৱে বৃদ্ধি পায়। আমাৰ পেটৰ চৰ্বি, যাক আমি বেলি ফেটছ বুলি কওঁ, ই বাঢ়ি যায়। লিভাৰত চৰ্বি জমা হয়, যাক আমি ফেটি লিভাৰ বুলি কওঁ। আৰু অৱশেষত টাইপ 2 ডায়েবেটিছ আৰু অন্যান্য কিছুমান জীৱন শৈলীগত ৰোগ দেখা দিব পাৰে। এতিয়া প্ৰশ্ন হয়, আমি কেনেকৈ জানিম যে কোনবোৰ কাৰ্বহাইড্ৰেটে তেজত চুগাৰটো সোনকালে বঢ়ায়? তাৰ কিবা মাপকাঠি আছে জানো? নিশ্চয় আছে। ইয়াক জুখিবলৈ ব্যৱহাৰ কৰা হয় গ্লাইচেমিক ইণ্ডেক্স নামৰ এক ইউনিট। যদি আমি গ্লুক'জ মলিকুলৰ গ্লাইচেমিক ইণ্ডেক্স 100 বুলি ধৰো, সেই অনুপাতে অন্য কাৰ্বহাইড্ৰেটৰ গ্লাইচেমিক ইণ্ডেক্সক জুখিব পাৰো। এই গ্লাইচেমিক ইণ্ডেক্স যিমানে বেছি হ'ব, সিমানে সহজে আৰু সোনকালে ই গ্লুক'জলৈ কনভাৰ্ট হ'ব। যিবোৰ খাদ্যৰ গ্লাইচেমিক ইণ্ডেক্স 70তকৈ বেছি, সেইবোৰ খাদ্য হাই গ্লাইচেমিক ইণ্ডেক্স খাদ্য বুলি আমি কওঁ। এনেবোৰ খাদ্যই সহজে ইনচুলিন ৰেজিষ্টেন্সক সৃষ্টি কৰে আৰু যাৰ বাবে ভৱিষ্যতে ডায়েবেটিছ ৰোগ হোৱাৰ সম্ভাৱনাও বাঢ়ি যায়। আচৰিত কথা কি জানেনে? ঔদ্যোগিকভাৱে নিৰ্মাণ হোৱা কিছুমান ষ্টাৰ্চ, যেনেকৈ কিছুমান মল্টৰ গ্লাইচেমিক ইণ্ডেক্স গ্লুক'জতকৈ বেছি, আৰু ই তেজৰ চেনি লগে লগে বঢ়াই তোলে। গতিকে এনেবোৰ খাদ্যক আমি যিকোনো উপায়ে পৰিত্যাগ কৰিব লাগে। গতিকে এতিয়া প্ৰশ্ন হ'ল, আটাইতকৈ সুৰক্ষিত কাৰ্বহাইড্ৰেট কি? উত্তৰটো হ'ল ষ্টাৰ্চ কমকৈ থকা শাক পাচলি, অৰ্থাৎ নন ষ্টাৰ্চি ভেজিটেবলছ, যেনেকুৱা ব্ৰিকলি, ফুলকবি, পালেং, বন্ধাকবি, তিয়হ। প্ৰশ্ন হয়, ই কিয় আটাইতকৈ নিৰাপদ? তাৰ উত্তৰটো হ'ল এই নন ষ্টাৰ্চি ভেজিটেবলবোৰৰ গ্লাইচেমিক ইণ্ডেক্স অতি কম। এইবোৰে তেজত চেনি বা ইনচুলিনৰ মাত্ৰা তৎক্ষণাৎ বঢ়াই নিদিয়ে। তাৰ উপৰি এই ভেজিটেবলবোৰত হাই কোৱালিটি ফাইবাৰ থাকে, যিয়ে পাচন তন্ত্ৰক সুস্থ কৰি ৰাখে আৰু আমাৰ ভোকটো নিয়ন্ত্ৰণ কৰে। তদুপৰি ইয়াৰ ভিতৰত থকা কিছুমান উপাদানে শৰীৰত ইনফ্লেমেশ্যনটো কমাই ৰাখে। এনেবোৰ নন ষ্টাৰ্চি কাৰ্বহাইড্ৰেটত যথেষ্ট পৰিমাণৰ মেগনেছিয়াম আৰু পটেছিয়াম পোৱা যায়। এই খনিজ পদাৰ্থবোৰে ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰি আমাৰ মেটাবলিজিমটো উন্নত কৰে। কিন্তু তাৰ বিপৰীতে যিবোৰ ষ্টাৰ্চি ভেজিটেবল কাৰ্বহাইড্ৰেট আছে, সেইবোৰে সহজে তেজত চুগাৰ আৰু ইনচুলিনৰ মাত্ৰাটো বঢ়াই তোলে, যেনেকুৱা আলু, মিঠা আলু, মটৰ মাহ, কৰ্ণ, স্কোৱাছ ইত্যাদি। গতিকে এনেবোৰ ষ্টাৰ্চি ভেজিটেবল কাৰ্বহাইড্ৰেটক কমকৈ গ্ৰহণ কৰিব লাগে। গতিকে বন্ধুসকল, কাৰ্বহাইড্ৰেটক সম্পূৰ্ণৰূপে ভয় কৰাৰ প্ৰয়োজন নাই। মাত্ৰ প্ৰচেছ আৰু ৰিফাইণ্ড কাৰ্বহাইড্ৰেট পৰিত্যাগ কৰক। ষ্টাৰ্চি কাৰ্বহাইড্ৰেট কমকৈ গ্ৰহণ কৰক আৰু খাদ্যৰ তালিকাত প্ৰচুৰ পৰিমাণে সেউজীয়া আৰু নন ষ্টাৰ্চি শাক পাচলি অন্তৰ্ভুক্ত কৰক। প্ৰিয় বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনাৰ যদি কিবা প্ৰশ্ন থাকে, তলত কমেণ্ট ছেকশ্যনত আপুনি প্ৰশ্ন কৰক। মই আপোনালোকক জনাবলৈ পাই সুখী হৈছো। মই বৰ্তমান অনলাইন আৰু অফলাইন কনচালটেশ্যন গ্ৰহণ কৰি আছো। যদি আপোনালোকে আগ্ৰহী, ডেছক্ৰিপশ্যনত উল্লেখ কৰা ফোন নম্বৰত যোগাযোগ কৰিব পাৰে। প্ৰিয় বন্ধুসকল, আমি সকলোৱে জানো যে ইনচুলিন ৰেজিষ্টেন্স হৈছে মাৰাত্মক অৱস্থা, যিয়ে ভৱিষ্যতে ডায়েবেটিছ, হাইপাৰটেনশ্যন আদি মেটাবলিক ৰোগ সৃষ্টি হোৱাৰ সম্ভাৱনা বঢ়াই তোলে। ইনচুলিন ৰেজিষ্টেন্স ডেভেলপ হোৱাৰ 9টা লক্ষণ সন্নিৱিষ্ট কৰি এক ভিডিঅ' প্ৰস্তুত কৰা হৈছে, যিটো স্ক্ৰীনত দেখা পাব। ভিডিঅ'টো চালে এই বিষয়ে সকলোবোৰ পৰিষ্কাৰ হৈ যাব। গতিকে পলম কিয়,
প্ৰিয় বন্ধুসকল, এইখিনিতে মই ডক্টৰ কমল কৃষ্ণ নাথে আজি আপোনালোকৰ মাজৰ পৰা বিদায় ল'ব বিচাৰিম। আপোনালোকৰ দিনটো শুভ হওক। উইচ এ হেপী ডে। বাই বাই, টেক কেয়াৰ।